আজিৰ এই মঞ্চত উপবিষ্ট সভানেত্ৰী মহোদয়া, শ্ৰদ্ধাৰ সাংবাদিকা মহোদয়া, শ্ৰদ্ধাৰ নিমন্ত্ৰিত বিশিষ্ট অতিথি, ইয়াত উপস্থিত জালুকবাৰী নিজৰাপুৰ মহিলা সমিতিৰ সমূহ মাননীয় সদস্যবৃন্দ, জয়তে মই আপোনালোক সকলোকে মোৰ প্ৰণাম নিবেদন কৰিছোঁ। আৰু আজিৰ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আমি সকলোৱে ইয়াত সুন্দৰ সময়খিনিত ইয়াত সন্মিলিত হৈছোঁহি। সঁচাকৈ ভাল লাগিছে। কিন্তু আজি এনেকৈ মোক সন্মুখৰ আসনত বহিবলৈ দিয়াৰ কাৰণে মই সঁচাকৈ খুব ইতস্তত বোধ কৰিছোঁ। বিশেষকৈ মোৰ সন্মুখত থকা শ্ৰদ্ধাৰ পদহীনা বাইদেউ, দীপালী বৰা বাইদেউ, ছাৰ, আপোনালোকৰ ওচৰত মই নিৰ্দিষ্ট কথাশাৰীত কি কথা খুব মই নাজানো, কিন্তু মই সঁচাকৈ এইকাৰণে খুবেই ইতস্তত বোধ কৰিছোঁ। তথাপিতো মোৰ শ্ৰদ্ধাৰ সভানেত্ৰী মহোদয়াৰ যি আন্তৰিকতাপূৰ্ণ অনুৰোধৰ কাৰণে মই আজি ইয়াত আহি নিশ্চয়কৈ দুআষাৰ ক'বলৈ চেষ্টা কৰিম। ফুল ফুটি আপোনালোকে মাৰ্জনা কৰিব। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আজি আমি সকলোৱে ইয়াত সন্মিলিত হৈছোঁহি। এটা কথাত সঁচাকৈ আমি আচৰিত হওঁ যে কি কাৰণে আমি নাৰীসকলে এটা নাৰী দিৱস এনেকৈ পালন কৰিব লগা হৈছে। আজি যদি আমি চাওঁ 18শ শতিকাৰ শেষৰ পৰা আৰু 19শ শতিকাৰ আৰম্ভণিলৈকে যেতিয়া এই নাৰী দিৱসৰ আৰম্ভণি হৈছে তাৰ কিছু ইতিহাস মই আপোনালোকৰ ওচৰত থুলমূলকৈ দাঙি ধৰিম। 18শ শতিকাৰ শেষত ফ্ৰান্স, জাপান, আমেৰিকা, গ্ৰেট ব্ৰিটেইন এনেকুৱা কেইখনমান দেশৰ মহিলাসকলে আন্দোলন কৰিবলৈ আগবাঢ়ি আহিছিল। কিয় আহিছিল? যে তেখেতসকলে বিভিন্ন ধৰণে আচলতে সমাজৰ পৰা প্ৰতাৰিত হৈছিল, কিছু অন্যায় অত্যাচাৰৰ বলি হ'ব লগা হৈছিল। বিশেষকৈ মহিলা শ্ৰমিকসকলে তেওঁলোকৰ ন্যায্য যিখিনি দৰমহা, যিখিনি মজুৰি তেওঁলোকে পোৱা নাছিল। তদুপৰি দীৰ্ঘ সময় তেওঁলোকে মজুৰি শ্ৰমিকসকলে কাৰখানাত কাম কৰিব লাগে। এনেকুৱা ধৰণৰ বিভিন্ন কাৰণ য'ত তেওঁলোকে সমাজৰ পৰা প্ৰতাৰিত হৈছিল। এনেকুৱা কামৰ কাৰণে তেখেতসকলে আন্দোলনৰ ভূমিকা লৈ আগবাঢ়ি আহিব লগা হৈছিল। আৰু সেইখিনি সময়ত আটাইতকৈ পৰিতাপৰ কথা এইটো আছিল যে সেই মহিলাসকলে কিন্তু ভোটদানৰ অধিকাৰ পোৱা নাছিল। তেওঁলোকে বহুত দান কৰাৰ সেই অধিকাৰ পোৱা নাছিল। মানে কি, তেওঁলোকে হয়তো সাংবিধানিকভাৱে নাগৰিকত্বৰ সেই স্বাধীনতা পোৱা নাছিল। এনেকুৱা বিভিন্ন কাৰণত সেই সময়ত নাৰীসকল আগবাঢ়ি আহিছিল প্ৰতিবাদ কৰিবলৈ। আৰু 1908 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত নামটো হৈছে ক্লাৰা জেটকিন, তেখেতৰ নেতৃত্বত প্ৰায় 15,000 মহিলা একেলগে ৰাজপথলৈ ওলাই আহিছিল আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল যে আমাক যেনেকেই নহওক আমাৰ দাবীবোৰ আপোনালোকে পূৰণ কৰিবই লাগিব, আমি ভোটদানৰ অধিকাৰ পাবই লাগিব। আৰু তাৰ প্ৰতিধান স্বৰূপেই আচলতে পিছত এই 8 মাৰ্চ তাৰিখটো সমগ্ৰ বিশ্বতে আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰিছে। যদিও আপোনালোক সকলোৰে এইখিনি জ্ঞাত, তথাপিতো মই থুলমূলকৈ এইখিনি ক'লোঁ। আৰু এইবাৰৰ যিটো আন্তৰ্জাতিক নাৰী দিৱসৰ থিম ৰখা হৈছে, এই থিমটো হৈছে ডিজিটেল ইনোভেশ্যন এণ্ড টেকন'লজি জেনেৰেশ্যন ফৰ জেণ্ডাৰ ইকুৱেলিটি। এতিয়া আটাইতকৈ প্ৰাসংগিক কথাটো হৈছে জেণ্ডাৰ ইকুৱেলিটিৰ কাৰণে আমি আগবাঢ়ি আহিব লগা হৈছে। আজি এই 21শ শতিকাৰ যি সময়ত প্ৰযুক্তিবিদ্যা ইমান ওপৰলৈ গতি কৰিছে, এইখিনি সময়তো কিন্তু আমাৰ জেণ্ডাৰ ইকুৱেলিটিয়ে আমাক ইমান হাৰেছ কৰিছে, ইমান আমাক অত্যাচাৰ কৰিছে, সঁচাকৈ ভাবিলে খুব বেয়া লাগে। এতিয়াও আচলতে আমি লিংগ বৈষম্যৰ কাৰণে সমাজত নাৰীসকলে সেই স্থানটো পোৱা নাই। আৰু সেইকাৰণে এইবাৰৰ এই থিমটোৱে হৈছে আচলতে এম্ব্ৰেছ দ্য ইকুৱেলিটি। তো ডিজিটেলি আমি কেনেকৈ নাৰীসকলে জেণ্ডাৰ ইকুৱেলিটি আমি পাব পাৰোঁ। চ' ইয়াৰ থিমটো ডিজিটেল ইনোভেশ্যন এণ্ড টেকনিকেল জেনেৰেশ্যন ফৰ জেণ্ডাৰ ইকুৱেলিটি। আমি সকলোৱে জানো যে এতিয়া গোটেই বিশ্বখন ডিজিটেল বিপ্লৱ সূচনা হৈছে। গোটেই বিশ্বতে আমি ডিজিটেলি কিমান পাৰোঁ আমি নিজে ডেভেলপ কৰিছোঁ। আৰু এইবাৰৰ থিমটোত এনেকৈ কৈছে যে আমাৰ নাৰীসকলো আচলতে ডিজিটেলি সমানে ডেভেলপ হ'ব লাগিব। আৰু সেইখিনিৰ কাৰণে আচলতে গোটেই বিশ্বই নাৰীখিনিক যিটো জেণ্ডাৰ ইনইকুৱেলিটিৰ যিটো কথা লিংগ বৈষম্যতা পৰিহাৰ কৰি সকলো সমান, এইটো গতিকে আমি যাব লাগিব। এইটো হৈছে এই বছৰৰ নাৰী দিৱসৰ থিম। নিশ্চয়কৈ এই বিষয়বস্তুৰ আধাৰত গোটেই বিশ্বতে এই বছৰ নাৰীসকল নিশ্চয়কৈ ডিজিটেলি বহুত ডেভেলপ কৰিব পাৰিব। আৰু আমি সকলোৱে জানো যে বহু বছৰ আগতে
ক'বলৈ গ'লে কমিউনিকেশ্যনৰ ক্ষেত্ৰতে যে কমিউনিকেশ্যন মানে টেলিগ্ৰাম আছিল বা চিঠি আছিল। আমি সকলোৱে জানো টেলিগ্ৰামখন খুব আৰ্জেণ্ট, খুব ইমাৰ্জেঞ্চি কাৰণত আহিব, আৰু ঘৰলৈ টেলিগ্ৰামখন আহিলে আমাৰ ভয় লাগে, হয়তো কাৰোবাৰ ডেথ মৃত্যুৰ খবৰ আহিব, নতুবা খুব আকস্মিকভাৱে কাৰোবাৰ বিয়াৰ খবৰ তেনেকুৱা আহে। কিন্তু এতিয়া আমি 1 ছেকেণ্ডত 1 মিনিটত গোটেই বিশ্বত আমি সোনকালে সহযোগ আমাৰ মানে এজনে আনজনৰ লগত সহযোগিতা আগবঢ়াব পাৰোঁ বা আমি কমিউনিকেট কৰিব পাৰোঁ। গতিকে আমি ডিজিটেলি আচলতে বহুত ডেভেলপ কৰিছোঁ। আগতে আমি আমাৰ বেগৰ ভিতৰত পইচা লৈ গৈছিলোঁ বজাৰত বস্তু কিনিবলৈ, কিন্তু এতিয়া আমি কি কৰোঁ, গুগল পে' বা পে'টিএম তেনেকৈ আমি কি কৰোঁ, কোনো ধৰণৰ পইচা নিদিয়াকৈ কেছলেছভাৱে আমি কি কৰোঁ, বস্তু ক্ৰয় কৰিব পাৰোঁ। গতিকে এনেকুৱা ধৰণে আমি প্ৰত্যেকটো ক্ষেত্ৰতেই ডিজিটেলি আমি বহুত ডেভেলপ কৰিছোঁ। কিন্তু এইবাৰৰ থিম মতে যে যদিও আমি ডিজিটেলি ডেভেলপ কৰিছোঁ, কিন্তু জেণ্ডাৰ ইকুৱেলিটি ইয়াত বহুত ইম্পৰ্টেঞ্চ মেটাৰ হৈ পৰে। এতিয়া জেণ্ডাৰ ইকুৱেলিটি বুলি সদায় আমি চিঞৰি আছোঁ যে আমাৰ মাজত কোনো ধৰণৰ লিংগ বৈষম্যতা আহিব নালাগে, কিন্তু সঁচাকৈ আহিব সঁচাকৈ অহা নাই নেকি? আজি আমাৰ ওচৰত ৰেচপেক্টেড বেনি মেম আছে, ইন প্ৰফেশ্যন বাই প্ৰফেশ্যন শ্বি ইজ এ ডক্টৰ, বাট লেডিজ ডক্টৰ আৰ চিকিউৰ্ড ইন আৱাৰ ছ'চাইটি। আমি সকলোৱে জানো যে এগৰাকী লেডি ডক্টৰনী 12টা বজাত এগৰাকী ৰোগীক চাবৰ কাৰণে নিশ্চয় যাব নোৱাৰে। কিয় নোৱাৰে? আমাৰ সমাজে তেওঁক কিয় বাধা দিব? আমাৰ ডক্টৰ ৰেচপেক্টেড আমাৰ ডক্টৰ মেম ইয়াতে আছে। গতিকে কথা হৈছে এগৰাকী লেডি ডক্টৰে ৰাতি 11টা বা 12টা বজাত এগৰাকী ৰোগীক চাবৰ কাৰণে ঘৰৰ পৰা যাব নোৱাৰে। ছিকিউৰিটি কথা আহি পৰে, নিৰাপত্তাজনিত কাৰণ আহি পৰে, আৰু তাৰ উদাহৰণ আমি দেখা পাইছোঁ। 2 বছৰ আগত হায়দৰাবাদত এগৰাকী লেডি ডক্টৰ ৰেপ কেছত ঢুকাইছে। গতিকে আমি কিমানখিনি ছিকিউৰ্ড, আৰু এইখিনিত কিন্তু জেণ্ডাৰ ইকুৱেলিটিৰ কথাটো কৈ থাকিলেও আচলতে প্ৰেক্টিকেলি জেণ্ডাৰ ইকুৱেলিটি এতিয়াও হোৱা নাই, ক'বলৈ খুব দুখ লাগে। আগতেতো আমাক মাহঁতে কৈছিলে এইটো কাম ছোৱালীয়ে এইটো কাম কৰিব, এইটো ল'ৰাই কৰিব, এইটো কিন্তু ছোৱালীয়ে কৰিব নোৱাৰে দেই। এই বস্তুটো আচলতে এতিয়া আমি সকলোৱে উঠাই দিব লাগে বুলিয়ে মই ভাবোঁ। তেতিয়াই হয়তো আমি অকল মানে টেকন'লজিকেলি আমি ডেভেলপ কৰিব পাৰিম। গতিকে আমাৰ ছ'চাইটিত যিখিনি কথা আছে আমি সদায় দেখি থাকোঁ, জেণ্ডাৰ ইনইকুৱেলিটি সেইটো মহিমূৰ হওক, লিংগ বৈষম্যতা মহিমূৰ হওক, ল'ৰা ছোৱালীৰ কোনো প্ৰভেদ থাকিব নালাগিব, আৰু তেতিয়াহে আচলতে প্ৰকৃতপক্ষত আমাৰ সমাজখন যে উন্নতিৰ দিশলৈ গৈছে সেইটো আমি নিশ্চয়কৈ গম পাম। এইটো আমি মুখেৰে কৈ থকা কথা। আজি যদি এটা চেঞ্চাছ মতে আমি চাওঁ, মই সেইদিনা লিখি আনিছোঁ বস্তুটো, আমাৰ ভাৰতবৰ্ষ, পাকিস্তান, বাংলাদেশ আৰু ইৰাণত আটাইতকৈ বেছিকৈ যৌতুকৰ নামত মাইকী মানুহৰ মৃত্যু হৈছে। আটাইতকৈ বেছি পাকিস্তানত বছৰি 2000 নাৰী মৃত্যুমুখত পৰে একমাত্ৰ যৌতুকৰ কাৰণে, ডাউৰীৰ কাৰণে। অথচ আজি আমি সকলোৱে 21শ শতিকাত ইয়াত থিয় হৈ আছোঁ। যৌতুক কেতিয়া আছিলে? 18শ শতিকাত। সেইখিনি সময়ত কি আছিলে? বাল্য বিবাহ আছিল বা বিধৱাবিলাকক সতীদাহ দিয়া হৈছিল, সেইটো পুৰণি হৈ গ'ল। তেতিয়া নাৰীসকলে স্বামীৰ মৃত্যু মানে নাৰীগৰাকীও মৰি যাব লাগিব, তেওঁৰ আৰু জীয়াই থকাৰ কোনো অধিকাৰ নাই, এনেকুৱা ধৰণৰ পৰম্পৰাত আমি সকলো বলি হৈছিলোঁ। কিন্তু আজি এই টেকন'লজিৰ যুগত এতিয়াও কিন্তু ডাউৰীৰ কাৰণে কিমান মৰি আছে। এইটো ভাৰতীয় ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰৰ মতে 2012 চনত 8233জনী নাৰীৰ মৃত্যু হৈছে একমাত্ৰ ডাউৰীৰ কাৰণে, যৌতুকৰ কাৰণে। গতিকে পাকিস্তানত মই কৈছোঁ প্ৰতি বছৰে 2000 লোকৰ নাৰীৰ মৃত্যু হৈছে। গতিকে ই আমাৰ কাৰণে খুবেই পৰিতাপৰ কথা। কিন্তু আমি সকলোৱে এই কথাটো ফেচ কৰিব লাগিব। আমি জানিব লাগিব যে যদিও আমি টেকন'লজিকেলি ইমান ডেভেলপ কৰিছোঁ, তাৰ মাজতো কিন্তু ক'ৰবাত আমি সকলো সংকীৰ্ণতাত ডুব গৈ আছোঁ। আৰু এটা ডাঙৰ উদাহৰণ মই দিওঁ, ডাইনী হত্যা। আমাৰ নৰ্থ ইষ্টত বিশেষকৈ এইটো বেছিকৈ গা কৰি উঠিছে। ইমান কুসংস্কাৰ, ইমান অন্ধ পৰম্পৰা যে এনেকৈ ভাবিবলৈ যায় এই মানুহগৰাকী আছে মানে গোটেই অঞ্চলটো তেওঁৰ কাৰণে দূষিত হৈ গৈছে, তেওঁৰ কাৰণে গোটেই অঞ্চলটো বিভিন্ন বিপদ যিখিনি আহিছে, গতিকে মানুহজনীক আমি মাৰি পেলাওঁ। এইটো হৈছে ডাইনী। চ' সেই ডাইনী বুলি ভাবি তেওঁক মাৰি পেলায়। এইটোতো এতিয়াৰ ঘটনা। বিৰুবালা ৰাভা আমাৰ সকলোৰে পৰিচিত, আমি সকলোৱে জানো। গতিকে আমি কিমান ডেভেলপ কৰিছোঁ। তাৰপিছতো আমি চাওঁ যিটো ধৰ্ষণৰ কেছটো মই দি আছোঁ,
যিটো আমাৰ নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ মতে 2020 চনত দলবদ্ধ ধৰ্ষণৰ নামত 26টা অসমত ঢুকাইছিল আৰু 2021 চনত 46টা সমগ্ৰ মানে ভাৰতবৰ্ষত ধৰ্ষণৰ নামত মৃত্যুমুখত পৰিছে। এইটোতো এতিয়াৰ কথা, 2021ৰ কথা। যে বিগত 6 বছৰত নাৰীজনিত অপৰাধমূলক ঘটনাৰ কাৰণে 71,000তকৈ বেছি নাৰী বলি হ'ব লগা হৈছে, বিভিন্ন ধৰণে মেণ্টেল হেৰাছমেণ্ট বা ফিজিকেল হেৰাছমেণ্ট। গতিকে আচলতে যদিও আমি কৈছে গোটেই টেকন'লজিত বহুত হাই হৈ গৈছোঁ, প্ৰকৃতপক্ষে কিন্তু আমি আমাৰ মেণ্টেলিটি, আমাৰ মানসিকতাক চাগে কোনোবাখিনিত সিমান ওপৰলৈ নিব পৰা নাই, যাৰ কাৰণে এই ধৰ্ষণ, যাৰ কাৰণে ডাইনী হত্যা, যাৰ কাৰণে যৌতুকৰ নিচিনা প্ৰথা কিছুমান এতিয়াও প্ৰচলিত হৈ আছে। আমাৰ অসমীয়া সমাজত কিন্তু যৌতুক ইমান প্ৰচলিত হোৱা নাছিল, কাৰণ বহু ক্ষেত্ৰত অসমীয়া সমাজৰ কিছুমান ভাল ৰীতি নীতি আছিল। তেতিয়া কিন্তু যৌতুকৰ নামত আমাৰ অসমীয়া সমাজত মা দেউতাহঁতে ইমান চিন্তা কৰিব নালাগে, যি সাধ্য অনুযায়ী পাৰিছোঁ তেনেকৈ আমি ছোৱালী এজনীক বিয়া দিছোঁ। কিন্তু এতিয়া কি হৈছে, দেখাত দেখি হৈছে কাৰোবাৰ খুব ধনী মাৰ্চিডিজ কাৰ এখনেই দিম, ক'ৰবাত হয়তো ফ্লেট এটাই দিম। গতিকে ধনী মানুহখিনিয়ে সেনেকৈ দিব ধৰিছে। ফলত কি হয়, যিখিনি মানুহে দিব পৰা নাই তেওঁলোকে অলপ মানসিকভাৱে অন্তৰ্গত থাকে যে মই ছোৱালীজনীক এইখিনি দিব পৰা নাই। গতিকে পৰোক্ষভাৱেও এই যৌতুকটো কিন্তু আমাৰ অসমতো শিপাই আহিছে। গতিকে সেইটো আমাৰ কাৰণে খুব পৰিতাপৰ কথা। আমি সকলোৱে জানো যে ৰাজস্থান বা উত্তৰ প্ৰদেশ বা বিহাৰত কিমান লোক এই যৌতুকৰ নামত বলি, কিমান নাৰী বলি হৈছে। গতিকে কি ক'ম, সেয়া আমাৰ কাৰণে খুবেই দুখজনক কথা। তথাপিও মই এটা আমাৰ কিছুমান নাৰীৰ জনাৰ কাৰণে কৈছোঁ যে আমাৰ ভাৰতবৰ্ষত কিছুমান অনুষ্ঠান আছে, কিছুমান সংগঠন আছে। অসমত আছে নৰ্থ ইষ্ট নেটৱৰ্ক সংগঠন, ৰাজস্থানত ছাবিন নামৰ এটা সংগঠন আছে, অসমত এতিয়া ৱাৰিয়ৰ এটা জাগৰণ নাৰীত্ব নামৰ এটা অনুষ্ঠান আছে, যি অনবৰত নাৰীৰ স্বাধীনতা বা নাৰীৰ বিভিন্ন কাৰণত নাৰীক সহায় সহযোগিতা আগবঢ়াৰ কাৰণে তেনেকুৱা অনুষ্ঠানবিলাকে কাম কৰি আছে। ইয়াৰ উপৰিও কিন্তু এটা প্ৰটেকশ্যন অফ ওমেন ফৰ ডমেষ্টিক ভায়লেন্স এক্ট, যিটো 2005 চনত হৈছিল, বা যৌতুক নিবাৰণী আইন বা ভাৰতীয় বিচ্ছেদ আইন, বাল্য বিবাহ প্ৰতিৰোধ বা গৰ্ভৱতী মহিলাৰ আইন, এনেকুৱা কেইবাখনো আইন আমাৰ ভাৰতীয় সংবিধানে কিন্তু ইতিমধ্যে গৃহীত কৰিছে। গতিকে আমাৰ নিজৰ ছোৱালী হওক বা আমাৰ ওচৰ পাজৰৰ কোনোবা ছোৱালীক যদি আমি কেতিয়াবা দেখিছোঁ এনেকুৱা ধৰণৰ কিছুমান সমস্যাৰ বলি হ'ব লগা হৈছে, তেতিয়া নিশ্চয়কৈ আমাৰ ভাৰত চৰকাৰে যিবিলাক আইন গৃহীত কৰিছে আমি নিশ্চয় সেইখিনি আইনৰ সহায় ল'ব পাৰিম বুলি মই ভাবোঁ। আৰু এতিয়া কথা হৈছে সেইখিনি চৰকাৰে দিয়া সহায়। মই খালি মোৰ নিজৰ মনৰ ভাৱহে কৈছোঁ দেই। এই যে পৰিৱৰ্তন এটা আমি নিশ্চয়কৈ কৰিব লাগিব, গোটেইখিনি মহিমৰ কৰিবৰ কাৰণে পৰিৱৰ্তন এটাৰ খুবেই প্ৰয়োজন। কিন্তু এই পৰিৱৰ্তন আমি কেনেকৈ কৰিম, এইটো এটা ডাঙৰ প্ৰশ্ন। এগৰাকী মাতৃ হিচাপে বা ইয়াত থকা প্ৰত্যেকগৰাকী মাতৃকে মানে মই ভাবোঁ প্ৰথমে আমি আমাৰ ঘৰখনৰ পৰিৱৰ্তন আনিব লাগিব। আৰু এই ক্ষেত্ৰত মই নাজানো মই কিমান শুদ্ধ, তথাপিতো মই ভাবোঁ সেই কথাটো যে এগৰাকী মাতৃ হিচাপে মই মোৰ সন্তান দুটাক অনবৰত শিকাব লাগিব যে কোনো ধৰণৰ জেণ্ডাৰ ইনইকুৱেলিটি নাই, লিংগ বৈষম্য তোমালোক দুজনৰ মাজত কেতিয়াও থাকিব নালাগিব। মোৰ ল'ৰা এটা ছোৱালী এজনী, দুইটাক মই ক'ব নালাগিব যে এইটো তুমি কৰিব নোৱাৰা, এইটোহে তুমি কৰিব পাৰিবা। দুইজনে আচলতে সকলো কাম কৰিব পাৰিব লাগিব। মোৰ ছোৱালী এজনীয়ে যদি নিজৰ গা ধোৱা কাপোৰখিনি ধুই মেলি দিব পাৰে, মোৰ ল'ৰাটোৱে সেইখিনি কাম কৰিব পাৰিব লাগিব। মোৰ ছোৱালী এজনীয়ে যদি নিজৰ ভাত খোৱা কাঁহীখন ধুব পাৰে, মোৰ ল'ৰাটোও ধুব পাৰিব লাগিব। কিন্তু আগতে কি আছিলে, এই ল'ৰা মানুহটোক এইবিলাক কাম আমি কৰিব নিদিওঁ, এইবিলাক ছোৱালীহে কৰিব লগা কাম। এই ধৰণৰ কথাবোৰ আচলতে এতিয়া আমি প্ৰত্যেকেই মই ভাবোঁ সলনি কৰিব লাগিব। আৰু সেই সলনি কিন্তু ঘৰখনৰ পৰাহে আৰম্ভ হ'ব লাগিব। প্ৰয়োজন সাপেক্ষে কিছুমান আমাৰ আজিকালি পাঠ্যপুথিত ছেক্সুৱেল এডুকেশ্যনৰ ওপৰত ধুনীয়াকৈ কৈ দিয়ে, একো ডাঙৰ কথা নহয়। ইমান ধৰ্ষণ কি কাৰণে হয়? ঘৰত যদি দাদাকজনে ভনীয়েকৰ মেনচুৰেশ্যনৰ কথা নাজানে, আগতেতো লুকাই চুকাই আছিলে, তাত কোনো লাজ থাকিব নালাগিব। প্ৰয়োজন হ'লে সিয়ে আনি দিয়ক তাইক চেনিটেৰী নেপকিনটো।
একো ডাঙৰ কথা নহয়। গতিকে আমি আমাৰ মানসিকতাৰ প্ৰত্যেকটো ক্ষেত্ৰত সলনি কৰিব লাগিব। আৰু এটা ডাঙৰ কথা হৈছে, যদি মোৰ ল'ৰা ছোৱালী দুটাক মই আধ্যাত্মিক চিন্তা চেতনাৰে কিছু ধৰণে লৈ যাব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু তেওঁলোকে যিকোনো অপৰাধমূলক কাম কৰিব পাৰে। আজি কোনোবা এটা ল'ৰাই দেখাৰ লগে লগে যদি সেই কথাটো ভাবে যে এই ছোৱালীজনীক মই শাৰীৰিকভাৱে বলৎকাৰ কৰিব খোজোঁ, তো সেই বস্তুটো যদি ল'ৰাটোৰ মনৰ মাজত অকণমান হ'লেও ভগৱানৰ প্ৰতি ভক্তিভাৱ থাকে, হ'লেও যদি কিয় সেই কামটো কৰিব নোৱাৰে, আমি কিন্তু ঘৰখনতেই ল'ৰাজনক লোভন কৰিব লাগিব। এই ক্ষেত্ৰত আচলতে আমাৰ আই মাতৃ বা আমাৰ নাৰীসকলৰ খুবেই ডাঙৰ এটা ভূমিকা আছে, ভূমিকা ল'বৰ সময় হ'ল। আৰু এই ক্ষেত্ৰত দেউতাকজনো আচলতে নিৰপেক্ষ ভূমিকা এটা লৈ থাকিলে নহ'ব। দেউতাকজনৰো সিমানখিনিয়ে ভূমিকা থাকিব লাগিব, যিটো উচিত সেইটোত আমি যাবৰ কাৰণে। নহ'লে এই ধৰ্ষণ, এই হত্যাকাণ্ড, এনেকুৱা ঘটনাবোৰ সদায় চলি থাকিব। মই নাজানো মই কিমান শুদ্ধ কৈছোঁ, তথাপি মোৰ মনৰ ভাৱখিনি আপোনালোকৰ ওচৰত এনেকৈ ব্যক্ত কৰিব পাই সঁচাকৈ খুব ভাল লাগিছে। নাজানো আমাৰ সমাজখন এতিয়া খুব সুন্দৰ এখন সমাজ হৈ গঢ়িব, যেতিয়া আমি মুক্ত মনে ঘূৰি ফুৰিব পাৰিম, যেতিয়া আমি সকলো কাম সুন্দৰকৈ কৰিব পাৰিম। আৰু মই আশাবাদী নিশ্চয়কৈ আমি পাৰিম, কাৰণ আগতকৈ এতিয়াৰ সমাজ বহুত উন্নত হৈছে। এতিয়া নাৰীয়ে বহুত কাম কৰি পেলাইছে, যিটো বহুত আগত আমাৰ মাহঁতে কৰিব পৰা নাছিল। এতিয়া কিন্তু নাৰীয়ে বহুত কাম কৰি পেলাইছে। এইটো আমাৰ নাৰীসকলৰ কাৰণে খুবেই উৎসাহজনক কথা। ইয়াৰ উপৰিঞ্চি মই আমাৰ ইয়াত থকা মাকসকলক এটা কথা ক'ব বিচাৰোঁ যে আমাৰ সন্তান, ছোৱালী সন্তানখিনিক আমি যেনেকৈ নহওক আৰ্থিকভাৱে স্বাৱলম্বন কৰি তুলিব লাগিব। মই মানে পদে পদে এই কথাটো অনুভৱ কৰোঁ। মোৰ মায়ে চাকৰি কৰা নাছিল, কেতিয়াবা প্ৰয়োজন হ'লে দেউতাৰ পৰা পইচা বিচাৰে, দেউতাই থাকিলে দিব, নাথাকিলে হয়তো ক'ব যে এতিয়া পইচা নাই কেনেকৈ দিম, হয়তো বহুত প্ৰয়োজনীয় বস্তু এটা মায়ে চিন্তা কৰি কিনিব নোৱাৰে। গতিকে মাকজনীয়ে, বহু মাইকী মানুহ যিখিনিয়ে চাকৰি নকৰে, তেওঁলোকে প্ৰয়োজনীয় বস্তুখিনি, নিজৰ ইচ্ছাৰ বস্তুখিনিও হয়তো কেতিয়াবা কিনিব নোৱাৰে বা কেতিয়াবা উপভোগ কৰিব নোৱাৰে। সেইটো এটা দুখ আচলতে। আৰু যেতিয়া আৰ্থিকভাৱে সকলোবোৰ স্বাৱলম্বন হয়, ফাইনেন্সিয়েলি ডিপেণ্ডেণ্ট হৈ যায়, তেতিয়া কিন্তু বহুতখিনি কাম ছোৱালীয়ে কৰিব পাৰে। সেইকাৰণে মাকেই হওক বা দেউতাকেই হওক, অন্ততঃ ছোৱালীজনীক যাতে স্বাৱলম্বী কৰি তোলক।